ৰাজনীতি কৰিলে ভূপেন বৰাৰ দৰে কৰিব লাগে। অসমৰ সাম্প্ৰতিক ৰাজনৈতিক ইতিহাসত এক নজিৰবিহীন ঘটনা। কংগ্ৰেছৰ পৰা বিভিন্ন সময়ত বহু লোক ওলাই গ'ল, কিন্তু এনে পৰিস্থিতি পূৰ্বে হোৱা মনত নপৰে। সেইকাৰণে কৈছোঁ, এই সময়ত যদি অসমৰ ৰাজনীতিৰ আটাইতকৈ শক্তিশালী কোনোবা নেতা আছে, সেইজন হ'ল ভূপেন কুমাৰ বৰা। সোমবাৰে আচম্বিতে কংগ্ৰেছ দল ত্যাগ কৰিলে ভূপেন বৰাই। আৰু কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছতেই অসমৰ সংবাদ মাধ্যম, ছ'চিয়েল মিডিয়া, শাসক বিৰোধীৰ ৰাজনীতি সকলো ব্যস্ত হৈ পৰিল ভূপেন বৰাক লৈ। পিছে ভূপেন বৰাই কোন দলত যোগদান কৰিব, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। তাৰ পূৰ্বে চাই লওক এই বিশেষ ভিডিঅ'। পুৱাৰ পৰা এখন হাই ভল্টেজ ৰাজনৈতিক নাটক। আচম্বিতে কংগ্ৰেছ ত্যাগ ভূপেন কুমাৰ বৰাৰ। তাৰ পিছত এক শ্বাসৰুদ্ধ পৰিস্থিতি। নিৰ্বাচনলৈ ১.৫ মাহ বাকী থকা অৱস্থাত কিয় এই সিদ্ধান্ত ল'লে ভূপেন বৰাই? ভূপেন বৰাক বুজাবলৈ দৌৰি আহিল গৌৰৱ গগৈ। প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা, জিতেন্দ্ৰ সিং, অখিল গগৈ আহিল ভূপেন বৰাৰ ঘৰলৈ। পিছে কিয় দল ত্যাগৰ সিদ্ধান্ত ল'লে APCCৰ প্ৰাক্তন সভাপতিগৰাকীয়ে? ভূপেন বৰা ডাঙৰীয়া কিয় মই পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছোঁ। পদত্যাগ কৰাটো সঁচা, তাতকৈ এতিয়া মই বেছি কথা ক'ব বিচৰা নাই। কিন্তু মই এষাৰ কথাই আপোনালোকক কৈ দিছোঁ, যি এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছোঁ। আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে, স্বাভিমানৰ বিষয় আহিছে, আৰু দলৰ যি ধৰণে পৰিচালিত হৈছে সেইখিনি মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বৰ নিশ্চয় মোৰ পত্ৰ এতিয়া বেছি দেৰিটো হোৱা নাই। মই ৰাতিপুৱা ৮ বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে আৰু যিখিনি ক'বলগীয়া থাকিব আপোনালোকক মই পৰৱৰ্তী সময়ত নিজে মাতি আনি পেলাই ক'ম। ইফালে আনটো দিশৰ পৰা অতীতৰ স্মৃতি সোঁৱৰি ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ খুলিলে মুখ্যমন্ত্ৰীয়ে। মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছোঁ আৰু বিজেপি দলৰ পৰা ভূপেন বৰা ডাঙৰীয়াক বিধায়ক কৰাৰো আমি চেষ্টা কৰিম। কাৰণ সৰ্বসাধাৰণ পৰিয়ালৰ সন্তানক কংগ্ৰেছে স্বীকৃতি নিদিয়ে। মুক্ত অসমৰ বিজেপিয়ে মুখ্যমন্ত্ৰী পাতিছে। গতিকে আমি সদায় ব্লু ব্লাডৰ যিটো ৰাজনীতি তাৰ আমি বিপৰীত পক্ষত থাকোঁ। পিছে ভূপেন বৰা কংগ্ৰেছতে থাকিব নে দল এৰিব? আজি নিশা সিদ্ধান্ত লৈ জনাব জিতেন্দ্ৰ সিঙক। কিন্তু ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ হঠাৎ লোৱা সিদ্ধান্ত নহয়। কংগ্ৰেছত আত্মসন্মান আৰু স্বাভিমানত আঘাত লাগিছে ভূপেন বৰাৰ। লোকসভা নিৰ্বাচনৰ পিছত অনুষ্ঠিত বিহালী উপ নিৰ্বাচনৰ সময়ৰ পৰাই লাহে লাহে অসন্তুষ্টি বাঢ়ি আহিছিল ভূপেন বৰাৰ। ৰকিবুল হুছেইনৰ সৈতে মুকলি সংঘাত। মিত্ৰতা সন্দৰ্ভত ভূপেন বৰাক AICCয়ে দায়িত্ব দিয়াৰ পিছতো গৌৰৱ গগৈৰ হস্তক্ষেপ। মুঠতে বিভিন্ন অসন্তুষ্টি। প্ৰায় ২১খন পত্ৰ প্ৰেৰণৰ পিছতো হাইকমাণ্ডৰ পৰা নাপালে কোনো উত্তৰ, আৰু তাৰ ফলস্বৰূপে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে ভূপেন বৰাই। পিছে এটা কথা ঠিক, নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ বাবে মুখ্য আঘাত। এতিয়া দললৈ উভতি গ'লেও হেৰুৱা সন্মান খুজি লোৱাৰ দৰে নহ'বনে ভূপেন বৰাই? সন্মুখত নিৰ্বাচন, বিজেপিৰ আগ্ৰাসী ৰাজনীতি, আৰু এনে সময়ত কংগ্ৰেছৰ এই দশা। ইয়াৰ পৰাই বুজা যায় আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল কি হ'ব। এতিয়া নিশ্চয়কৈ আপোনালোকে বুজিলে ভূপেন বৰাৰ ক্ষোভ বহুদিনীয়া। লোকসভা নিৰ্বাচনৰ পাছত যেতিয়া অসমত বিহালীত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই সময়ত বিজেপিৰ এগৰাকী নেতা জয়ন্ত বৰা তেওঁ বিজেপিৰ টিকট বঞ্চিত হৈছিল, আৰু সেই এটা নিশাৰ ভিতৰত কংগ্ৰেছ দলে তেওঁক কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল, যি হৈছিল গৌৰৱ গগৈৰ সিদ্ধান্ত মতে। সেই কথা গম পোৱা নাছিল ভূপেন কুমাৰ বৰাই, আৰু সেই সময়ৰ পৰাই ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত দূৰত্ব ক্ৰমান্বয়ে বাঢ়ি আহিবলৈ আৰম্ভ কৰে। এতিয়া ভূপেন বৰাই বহু কথা উল্লেখ কৰিছে। এতিয়া কংগ্ৰেছ দলটো পৰিচালিত হৈছে ৰকিবুল হুছেইনৰ কথা মতে। এতিয়া ৰকিবুল হুছেইনে যিটো কয় সেইটোৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৰে, আৰু কংগ্ৰেছৰ বাবে সেয়া নীতি হৈ পৰে। কিছুদিন পূৰ্বে কংগ্ৰেছৰ এগৰাকী নেতা নাম মহচিন খান তেওঁ কৈছিল যে অসমত বৰ্তমান সময়ত ৪৮টা সমষ্টি সংখ্যালঘুৰ বাবে সংৰক্ষিত কৰিব লাগে। এটা সময়ত কংগ্ৰেছ দলৰ ফালৰ পৰা মহচিন খানলৈ চৌকছ নোটিছ প্ৰেৰণ কৰা হৈছিল, কিন্তু সেইগৰাকী মহচিন খান এতিয়া কংগ্ৰেছ দলৰ নীতি নিৰ্ধাৰণ কমিটিত
তেওঁ সিদ্ধান্ত ল'ব পৰা হৈছে বুলি ভূপেন বৰাই মত প্ৰকাশ কৰিছে। যাক লৈ ভূপেন বৰা আছে বিভিন্ন অসন্তুষ্টি। ভূপেন বৰা এগৰাকী স্বাভিমানী অসমীয়া। ভূপেন বৰাই বিহপুৰীয়াত আৰম্ভ কৰিছিল মাধৱদেৱ বঁটা। মাধৱদেৱ কলাক্ষেত্ৰ হ'ব লাগে বুলি ভূপেন বৰাই প্ৰথম অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰিছিল। ভূপেন বৰা আছিল অসম বিধানসভাৰ এটা সময়ৰ এগৰাকী শ্ৰেষ্ঠ বিধায়ক। উত্তৰ অসমৰ ৰাজনীতি ভূপেন বৰাৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে। ভূপেন বৰা এইবাৰ ৰঙানদী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল। কিন্তু কংগ্ৰেছ দলে শেহতীয়াকৈ উজনি অসম বা উত্তৰ অসমলৈ যিসমূহ পৰ্যবেক্ষক প্ৰেৰণ কৰিছে, তাৰ লগত অসম কংগ্ৰেছে যিসমূহ নেতা নিয়োগ কৰিছে, সেই নেতাসমূহ হ'ল সংখ্যালঘু নেতা। আৰু তাক লৈ আপত্তি আছে ভূপেন বৰাৰ। যদি সংখ্যালঘু নেতাক নিয়োগ কৰিছে, সেই নেতাক নিয়োগ কৰিব লাগে ধুবুৰীৰ ফালে। উজনি অসমৰ ফালে যদি সংখ্যালঘু নেতাক নিয়োগ কৰে বা উজনি অসমৰ কংগ্ৰেছৰ নেতৃত্ব যদি এগৰাকী সংখ্যালঘু নেতাই নিয়ন্ত্ৰণ কৰে, সেয়া নিশ্চয়কৈ কংগ্ৰেছৰ বাবে শুভ লক্ষণ নহয়। এইবিলাক বিভিন্ন ধৰণৰ কথা ভূপেন বৰাই ইতিমধ্যে উল্লেখ কৰিছে। তাৰ সমান্তৰালভাৱে ভূপেন বৰালৈ আহিছে বিভিন্ন ধৰণৰ অফাৰ। ভূপেন বৰাক বিজেপিয়ে এইবাৰ টিকট দিব বিচাৰিছে। ভূপেন বৰাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে। ভূপেন বৰাই জিকিব পৰা যিকোনো এটা সমষ্টিত এইবাৰ নিৰ্বাচন খেলিব পৰাকৈ বিজেপিয়ে আগবঢ়াব। কিন্তু এয়াই যদি হয়, তেন্তে ভূপেন বৰাই কোনটো সমষ্টিত নিৰ্বাচন খেলিব? যদি ভূপেন বৰাই বিজেপিলৈ যায়, তেন্তে ৰঙানদী বা বিহপুৰীয়া কোনটো সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? যদি বিজেপিৰ পৰা ভূপেন বৰাই টিকট পায়, তেন্তে বৰ্তমান সময়ত ৰঙানদীত লাগি থকা বিজেপিৰ টিকটৰ অন্যতম দাবীদাৰ ঋষিৰাজ হাজৰিকা, গহীন বৰা, ঠিক সেইদৰে বিহপুৰীয়া সমষ্টিত দেৱানন্দ হাজৰিকা, মুখ্যমন্ত্ৰীৰ অন্যতম ঘনিষ্ঠ ৰঞ্জিত ভট্টাচাৰ্য, প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাৰ স্থিতি কি হ'ব, সেইবিলাকো নিশ্চয়কৈ প্ৰশ্ন আহিব। কিন্তু এই মুহূৰ্তত এটা কথা নিশ্চয়কৈ উল্লেখ কৰিব লাগিব, এতিয়াও কিন্তু স্থিৰ হোৱা নাই যে ভূপেন বৰাই কোনটো দলত যোগদান কৰিব। কিন্তু তেওঁৰ কথা বতৰাৰ পৰা এটা অনুমান কৰিব পৰা যায় যে তেওঁ পুনৰ কংগ্ৰেছলৈ ঘূৰি নাযায়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ভূপেন বৰাই বিজেপিলৈ যাব নেকি, সেয়া জানিবলৈ আমি অপেক্ষা কৰিব লাগিব আজি নিশালৈ। আৰু তাৰ পৰৱৰ্তী সময়ত কি সিদ্ধান্ত ল'ব বা কংগ্ৰেছৰ ভিতৰৰ ৰাজনীতি কিদৰে ইমান তললৈ গৈছে, শাসনত নথকাৰ পিছতো কংগ্ৰেছত কিয় ইমান লবিকেন্দ্ৰিক ৰাজনীতি বা ৰকিবুল হুছেইনৰ কথা মতে কিয় গৌৰৱ গগৈয়ে উঠা বহা কৰিবলগীয়া হৈছে, ইয়াত কিবা চৰ্ত লুকাই আছে নেকি, এইবিলাক কথাও আমি আলোচনাৰ মাজলৈ লৈ আহিম। এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।